মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ মেট্ৰিক পৰীক্ষা 2024 চনৰ শীৰ্ষ 5জন স্থান প্ৰাপকৰ নাম। তেওঁলোক ক'ৰ আছিলে, কোনখন স্কুলত পঢ়িছিলে, মুঠ নম্বৰ কিমান পাইছিলে, গোটেইখিনি এই ভিডিঅ'ত আলোচনা কৰা হ'ব। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম স্থান পাইছিলে অনুৰাগ গগৈয়ে। অনুৰাগ গগৈৰ ঘৰ আছিলে যোৰহাট জিলাত। আৰু অনুৰাগ গগৈয়ে পঢ়া স্কুলখনৰ নাম আছিলে প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। আৰু অনুৰাগ গগৈয়ে লাভ কৰা মুঠ নম্বৰ আছিলে 593 নম্বৰ। তোমালোকেও যদি মেট্ৰিক পৰীক্ষা দিছিলা, তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। নেক্সট দ্বিতীয় স্থান লাভ কৰিছে ঝৰ্ণা শইকীয়াই। ঝৰ্ণা শইকীয়াৰ ঘৰ আছিলে বিশ্বনাথ চাৰিআলিত। আৰু ঝৰ্ণা শইকীয়াই পঢ়া স্কুলখনৰ নাম আছিলে শংকৰদেৱ শিশু বিদ্যানিকেতন। আৰু ঝৰ্ণা শইকীয়াই লাভ কৰা মুঠ নম্বৰ হৈছে 590 নম্বৰ। তৃতীয় স্থান লাভ কৰিছে মানস প্ৰতিম শইকীয়াই। মানস প্ৰতিম শইকীয়াৰ ঘৰ আছিলে কমলাবাৰী, মাজুলীৰ কমলাবাৰীত। আৰু তেওঁ পঢ়া স্কুলখনৰ নাম আছিলে আইলেণ্ড একাডেমী। আৰু মানস প্ৰতিম শইকীয়াই লাভ কৰা মুঠ নম্বৰ হৈছে 588 নম্বৰ লাভ কৰিছিল। নেক্সট চতুৰ্থ স্থানটো লাভ কৰিছে বেদান্ত চৌধুৰীয়ে। বেদান্ত চৌধুৰীৰ ঘৰ আছিলে সৰুপেটাত। আৰু বেদান্ত চৌধুৰীয়ে পঢ়া স্কুলখনৰ নাম হৈছে ষ্টেলা মাৰি স্কুল। আৰু বেদান্ত চৌধুৰীয়ে লাভ কৰা মুঠ নম্বৰ হৈছে 588 নম্বৰ। নেক্সট পঞ্চম স্থান লাভ কৰিছে দেৱাশ্ৰী কাশ্যপে। দেৱশ্ৰী কাশ্যপৰ ঘৰ হৈছে নগাঁও জিলাত। আৰু দেৱাশ্ৰী কাশ্যপে পঢ়া স্কুলখনৰ নাম হৈছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। আৰু দেৱাশ্ৰী কাশ্যপে লাভ কৰা মুঠ নম্বৰৰ সংখ্যা হৈছে 588। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদি ইয়াৰ ৰিলেটেড কিবা সুধিবলগীয়া থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিবা। আৰু আমাৰ ফেচবুক পেজসমূহত যদি এতিয়ালৈকে ফ'ল' কৰা নাই, ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF সমূহ পাবা।